তেওঁলোকে ধৰ্ম অন্তৰত থাকিব লাগে ৰাইজক শুনাই পেলাই ধৰ্মটো যিটো মই বুজি নাপাওঁ মনত ৰাখিব মই আজি সেইকণক কৈছোঁ বেলেগৰ ধৰ্মক কথা কোৱা আৰু ঘৰত থকা মাইকী মেখেলা ধোৱা একেই মোৰ এই কাষতে মছজিদটো আছে ইয়াতে সদায় 5 বাৰ তেওঁলোকে আজান দিয়ে কিয় লাগে আচলতে দিব নালাগে এইটো বেলেগক ডিষ্টাৰ্ব কৰা হয় মানে আপোনাৰ ঘৰৰ কাষতে থকা মছজিদটোৰ কাৰণে আপোনাৰ অসুবিধা হৈছে কিন্তু মই যিখন গাঁৱত জন্ম লৈছোঁ বৰ্তমান আছোঁ সেইখন গাঁৱতে মোৰ ঘৰৰ কাষতে মছজিদ আছে মন্দিৰ আছে নামঘৰ আছে কিন্তু আজিলৈকে আমাৰ অসুবিধা হোৱা নাই শুকুৰবাৰক বাদ দি বাকী দিনটোত এই যি মাইকে যোগেৰে নামাজৰ যি আজান দিয়ে সেই আজান প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে এটা মনত ৰাখিব বেলেগৰ ধৰ্মক আঙুলি টোৱাৰ আগত নিজৰো চাব যেতিয়া আপুনি বেলেগক এটা আঙুলি টোৱাই তিনিটা আকৌ নিজৰ ফালে আহে ইছলাম ধৰ্মৰ লোকসকলৰ যি আজান দিয়া হয় দিনটোত 5 বাৰ দিয়ে 5 মিনিটকৈ ধৰিছোঁ মই 25 মিনিটহে দিয়া হয় কিন্তু যেতিয়া আমাৰ হিন্দুসকলৰ যেতিয়া ভাগৱত পাঠ কৰে 7 ৰাতি 7 দিন আজিলৈকে কিন্তু কোনো এজন ইছলাম ধৰ্মৰ লোকে কোৱা নাই যে আমাৰ অসুবিধা হৈছে এটা দিন ৰাখক কিন্তু যি ধৰণৰ দাদাগিৰি মানে কলকাতাত আছিল সেই দাদাগিৰি অসমত নচলিব মানে কলকাতাৰ কথা আছে আপুনি অসমত যে ভুকি আছে অসমত কোনজনে কৈছিলে যে অসমত আচান দিব নালাগে আজিলৈকেতো কোনো দাদাগিৰি দেখুৱাও নাছিলে কিন্তু সেয়া দাদাগিৰি কোনে দেখুৱাইছে সেয়া দাদাগিৰি দেখুৱাইছে আপুনি শুকুৰবাৰে নামাজ পঢ়িব ৰাস্তাত আৰু আম মানুহক বাধা দিব সেইটো হ'ব নহয় শুকুৰবাৰৰ নামাজটো সকলোৱে মিলি পঢ়ে ইছলাম ধৰ্ম সকলোৱে নপঢ়ে আৰু শুকুৰবাৰৰ নামাজটো আমাৰ ইয়াতো পঢ়ে ৰাস্তাত নামাজ পঢ়াটো হ'ব নালাগে প্ৰথম কথা আপোনাৰ চশমা পাৱাৰ লগত আপোনাৰ ইয়াত থকাখিনিও কমিছে সেইবাবে আপুনি যে ক'লে অসমত শুকুৰবাৰে ৰাস্তাত নামাজ পঢ়ে কিন্তু মইতো দেখা নাই শদিয়াৰ পৰা ধুবুৰীলৈকে যে জুম্মা নামাজটো ৰাস্তাত পঢ়া নিয়ম মতে ধৰ্মটো পবিত্ৰ হিন্দুই হওক মুছলমান হওক কিন্তু যি ধৰণৰ দাদাগিৰি মানে কলকাতাত আছিল সেই দাদাগিৰি অসমত নচলিব মানে মই এটা কথা বুজি পোৱা নাই আপোনাৰ শিক্ষাৰ অভাৱ নে বেয়া স্বভাৱ শদিয়াৰ পৰা ধুবুৰীলৈকে মই কিন্তু আজিলৈকে দেখা নাই ৰাস্তাত নামাজ পঢ়া নামাজ ৰাস্তাত পঢ়িব নোৱাৰে এদিন কিবা কাৰণত নামাজ হৈছে আমাৰ দুৰ্গা পূজা পতাৰ দৰে কথাটো বেলেগ প্ৰত্যেক শুকুৰবাৰে নামাজ পঢ়িব ৰাস্তাত আৰু আম মানুহক বাধা দিব সেইটো হ'ব নোৱাৰে মনত ৰাখিব এইখন অসম হয় আৰু সেই কলকাতাৰ লগত অসমক তুলনা নকৰাটোৱে ভাল হ'ব মই ভাল পাইছো এই সিদ্ধান্তটো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু মই এইটোও কৈছো যে নামাজ পঢ়াৰ ক্ষেত্ৰত পূজাৰ ক্ষেত্ৰত মাইকত কিয় মই তাকে ভাবিছিলোঁ অকলে আজানক লৈ পেলাই যে কৈ আছিলে বাকীখিনি যে কোৱা নাছিলে কিন্তু এতিয়া আজানৰ লগত পূজাটো আহিলে বাকীখিনিও কৈ দিয়ক যে 7 ৰাতি 7 দিন ভাগৱত পাঠ কৰা হয় তেতিয়াতো লাউড স্পীকাৰ ব্যৱহাৰ কৰা হয় সেয়া কিয় নক'লে এওঁলোকে ইছলাম ধৰ্মৰ প্ৰকট যি নালাগে এওঁলোকৰ পেটত যিখিনি ভাত আছে ভাতখিনি হজম নহয় যেতিয়ালৈকে এওঁলোকে বেলেগৰ জাতি ধৰ্মক লৈ কথা নকয় এওঁলোকৰ ৰাতি টোপনি নধৰে 2 নম্বৰতে এওঁলোকৰ পেটৰ ভাত হজম নহয় ধন্যবাদ আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি কৰা লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম